যিবোৰ সম্পৰ্কই আপোনাৰ মনৰ শান্তি ধ্বংস কৰা যেন অনুভৱ হয়, তেনে সম্পৰ্কবোৰ আপোনাৰ জীৱনৰ পৰা আঁতৰাই পেলোৱাই উচিত। সেয়া আত্মীয়ই হওক বা বন্ধু-বান্ধৱীয়েই হওক বা ঘনিষ্ঠ মানুহেই নহওক কিয়, আপোনাৰ জীৱনত লাগিলে মানুহ খুব কমেই থাকক, কিন্তু যিকেইজন থাকে সেইকেইজন যাতে বিশুদ্ধ হওক। কোনো কৃত্ৰিম বস্তুৱে জীৱনৰ বাবে ভাল নহয়। কিছুমান মানুহে আপোনাক তেতিয়ালৈকে ভাল পাব যেতিয়ালৈকে তেওঁলোকে আপোনাক ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকৰ সেই আচৰিত প্ৰেম তেতিয়াই বন্ধ হৈ যাব যেতিয়া তেওঁলোকৰ আপোনাৰ পৰা কোনো লাভ নহ'ব। পৰ্বত যিমানেই ডাঙৰ নহওক সি সদায় আকাশৰ তলত, মাছ যিমানেই ডাঙৰ নহওক কিয় তেতিয়াও সি সদায় পানীৰ তলত, আৰু আপুনি যিমানেই ডাঙৰ নহওক কিয় আপুনি সদায় মা-দেউতাৰ তলত। সেইবাবে মা-দেউতাক কেতিয়াও আঘাত নিদিব। আমি প্ৰতিজন কেৱল এজনেই, কিন্তু ব্যক্তিগতভাৱে আমাৰ চৰিত্ৰবোৰ বেলেগ বেলেগ। কিছুমানৰ বাবে আমি এজন গুৰুত্বপূৰ্ণ ব্যক্তি, কিছুমানৰ বাবে শোভিত, কিছুমানৰ বাবে অতি ধেমেলীয়া, কিছুমানৰ বাবে হয়তো অতি ৰোমান্টিক, বহুতৰ বাবে অতি ভদ্ৰ আৰু ভাল মানুহ, আৰু কিছুমানৰ বাবে আমি পৃথিৱীৰ আটাইতকৈ বেয়া মানুহ। কিন্তু প্ৰতিজন মানুহ আচলতে এজনেই, যাৰ মন মানসিকতা যেনে আমিও তেওঁৰ বাবে তেনে। যেতিয়ালৈকে শিলবোৰ পাহাৰৰ লগত লগ লাগি থাকে তেতিয়ালৈকে শিলবোৰ বাচি থাকে। ঠিক তেনেদৰে পাতবোৰ তেতিয়ালৈকে সুৰক্ষিত হৈ থাকে যেতিয়ালৈকে সি গছত লাগি থাকে। যেতিয়ালৈকে পৰিয়ালটোৰ লগত সংযুক্ত হৈ থাকে তেতিয়ালৈকে মানুহ সুৰক্ষিত হৈ থাকে, কাৰণ যেতিয়া এজন পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰে তেতিয়া হয়তো সেইজনে স্বাধীনতা লাভ কৰিব পাৰে, কিন্তু লাহে লাহে সংস্কাৰ হেৰুৱাই পেলায়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।